হেল্ল' ভিউৱাৰ্ছ, কেনে আছে সকলোৱে? আজি মই ভেদাইলতাৰ ৰেচিপিটো দিবলৈ ওলাইছোঁ, কাৰণ কালি বহুকেইজনে মোক ইনবক্সত সুধিছিল, গতিকে দিছোঁ ৰেচিপিটো। এইখিনি ৰসখিনি মিক্সিত মাৰি ধুনীয়াকৈ ওলাই লৈছোঁ। এইখিনি যে আছে, এইখিনি সিঠাখিনিৰে পকৰি বনাই খাব, বহুত টেষ্টি হয়। কেতিয়াবা বনাই খাবচোন। আৰু এই ৰসখিনি আঞ্জা খাবৰ বাবে বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণেও ভাল। আৰু এইখিনি মই এতিয়া ৰসখিনি চেপি লৈ মাছৰ সৈতে বনাম বুলি ভাবিছোঁ। এইখিনি মাছখিনি এনেদৰে বনাই লৈ মাছখিনি মই ফ্ৰাই কৰা নাই, এনেই ভাজি ল'ম বাৰু। আৰু এইফালে জহা ভোল আৰু ব্ৰইলাৰ মাংস বহাই থোৱা আছে। এইফালে মাছখিনি বনাই আছোঁ। আৰু এতিয়া কেৰাহীৰ পৰা কিছু মাছ আঁতৰাই লৈছোঁ, যিহেতু ইয়াত ইমানখিনি নিদিওঁ, এইখিনি দিলে হ'ব। আৰু ৰসখিনি ইয়াত মাছখিনি হোৱাৰ পিছত ৰসখিনি ইয়াত পেলাই দিছোঁ, দি ভালদৰে উতলিবলৈ দিছোঁ। মিনিমাম ইয়াত 4-5 বাৰমান পানী দিছোঁ। ভেদাইলতাৰ গোন্ধটো যিহেতু কেঁচাতে বহুতেই বেয়া, সেইকাৰণে বহুত বেছি পগাই থাকিব লাগে। এনেদৰে হৈ গ'ল। হোৱাৰ পিছত কিন্তু আঞ্জাখন বহুতেই ভাল লাগে খাই। আৰু এনেদৰে অলপ খাৰ বনাম বুলি ভাবিছোঁ। এইখিনি কলা খাৰ, দোকানৰ বেকিং চ'ডা বা চ'ডাৰ খাৰ খোৱাতকৈ এইখিনি খাৰ বহুত বেছি স্বাস্থ্যৰ কাৰণে উপকাৰ। আৰু এইফালে অলপ শাক ভাজিম বুলি ভাবিছোঁ। পিঁয়াজ বহাই দিছোঁ, তেল দিছোঁ। তো এইখিনি ভালদৰে ভাজি লৈ মই ইয়াত শাকখিনি বহাই দিম। ইয়াত বহাই দিছোঁ শাকখিনি। শাকখিনি এনেদৰে কিছু সময় লাৰি চাৰি দি ইয়াত পানী নিদিওঁ। এনেদৰে ঢাকনিখন মাৰি কিছু সময়ৰ পিছত নুমাই থ'লোঁ। আৰু এতিয়া ভাত খাম আৰু এতিয়ালৈ বাই বাই। গোটেইখিনি ৰেডি হৈ গ'ল আজিলৈ।